নমস্কাৰ, মই নুৰচাহ বসুমতাৰী। মোৰ হিউমেন লাইফ ইউটিউব চেনেল আৰু এছ ৰামচাৰী ইণ্টাৰপ্ৰাইজ ফেচবুক চেনেলত আপোনালোকক আদৰণি জনালোঁ। এতিয়াও আপুনি মোৰ চেনেলত লাইক, ফ'ল' আৰু ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে ফ'ল' আৰু ছাবস্ক্ৰাইব আৰু লাইক কৰি ল'ব আৰু লগতে বেল আইকনক ক্লিক কৰি ল'ব পাৰিব। মই আজি PCMA ডক্টৰছ এছ'চিয়েশ্যন অল ইণ্ডিয়া অৰ্গেনাইজেশ্যনত কোনোবা যদি জইন হ'ব বিচাৰিছে, তেতিয়াহ'লে কেনেকুৱা কি ধৰণৰ জইন কৰি ল'ব পাৰিব, ইয়াৰ বিষয়ে মই আপোনালোকক দেখাব বিচাৰিছোঁ। আপুনি যদি PCMA ডক্টৰছ এছ'চিয়েশ্যন অল ইণ্ডিয়াত জইন হ'ব বিচাৰিছে, তেতিয়াহ'লে আপুনি প্ৰথমতে এছ ৰামচাৰী ইণ্টাৰপ্ৰাইজ ফেচবুক পেজত যাব লাগিব। তাতে লিংকটো দিয়া থাকে। এতিয়া আহক PCMA ডক্টৰছ এছ'চিয়েশ্যন অল ইণ্ডিয়া অৰ্গেনাইজেশ্যনত কেনেকৈ জইন কৰা হয়, আপোনালোকে লিংকৰ জৰিয়তে চাই লওক। এছ ৰামচাৰী ইণ্টাৰপ্ৰাইজ অনলাইন শ্বপিং চেনেল, PCMA ডক্টৰ এছ'চিয়েশ্যন অল ইণ্ডিয়া লিংক দিয়া আছে, তাতে ক্লিক কৰিব লাগিব। এতিয়া এনেকুৱা আহিব, কুটুম এপ, কমিউনিটি এপ তেনেকুৱা আহিব। আপুনি এতিয়া ইনষ্টল কৰিব লাগিব। মোৰটো অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে মই গোটেইখিনি দেখাব নোৱাৰিলোঁ। আপুনি OTP দিয়াৰ পিছত ফটো আপলোড কৰিব লাগিব আৰু নাম লিখিব লাগিব। তাৰপিছত পিন কোডটো দিব লাগিব। এইটো দিয়াৰ পিছত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন হৈ যাব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনাৰ এনেকুৱাকৈ আহিব। মই PCMA ডক্টৰ এছ'চিয়েশ্যন অল ইণ্ডিয়া অৰ্গেনাইজেশ্যনত কেনেকৈ জইন কৰিব লাগিব, তাৰ প্ৰচেছখিনি মই দেখাই দিলোঁ। আপোনালোকে যদি ইচ্ছা আছে জইন হৈ পেলাই কাম কৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে জইন কৰি ল'ব পাৰিব।